হেল্ল' ষ্টুডেণ্টছ, এইটো ভিডিঅ'ত আমি অনুশীলনী R1-ৰ 10 নম্বৰৰ প্ৰশ্নখিনি সমাধান কৰিম। এইটো কৰাৰ আগতে আমি কিছুমান সূত্ৰ জানিব লাগিব, যিবিলাক সূত্ৰ তোমালোকে ক্লাছ 8ত পাই আহিছা, যেনে a প্লাছ বি হোল স্কুৱেৰ। a প্লাছ বি হোল স্কুৱেৰ হ'লে কি হয়? a স্কুৱেৰ প্লাছ 2ab প্লাছ b স্কুৱেৰ। আৰু a মাইনাছ বি হোল স্কুৱেৰ। a মাইনাছ বি হোল স্কুৱেৰ হ'লে কি হয়? a স্কুৱেৰ মাইনাছ 2ab প্লাছ বি স্কুৱেৰ। আৰু a প্লাছ বি ইনটু a মাইনাছ বি। a প্লাছ বি ইনটু a মাইনাছ বি হ'লে কি হয়? a স্কুৱেৰ মাইনাছ বি স্কুৱেৰ। এই তিনিটা ফৰ্মুলাৰ আমাৰ প্ৰয়োজন হ'ব এইবিলাক কুৱেশ্যন ছল্ভ কৰোঁতে। এতিয়া প্ৰথম কুৱেশ্যনটো চাওক, কি দি আছে? √3 মাইনাছ √2 হোল স্কুৱেৰ। এতিয়া এইটো চোৱাচোন, এতিয়া এই তিনিৰ কোনটো সূত্ৰৰ লগত মিলি আছে? a মাইনাছ বি হোল স্কুৱেৰ সূত্ৰটোৰ লগত মিলি আছে নহয়? মানে আমি √3ক যদি a বুলি ধৰোঁ আৰু √2ক যদি আমি b বুলি ধৰোঁ, তেন্তে কি হ'ব? a মাইনাছ বি হোল স্কুৱেৰ। আৰু a মাইনাছ বি হোল স্কুৱেৰ হ'লে আমি কি কৰোঁ? a স্কুৱেৰ মাইনাছ টুৱাইছ ab প্লাছ b স্কুৱেৰ লিখোঁ। তেন্তে আমি লিখোঁ a স্কুৱেৰ মানে √3 স্কুৱেৰ মাইনাছ 2ab, 2a মানে √3, b মানে √2 প্লাছ b স্কুৱেৰ মানে √2 স্কুৱেৰ। এতিয়া √3ক স্কুৱেৰ কৰিলে কি হ'ব? মানে তুমি এনেকৈ ধৰা, এই ৰুট আৰু এই 2টো কাটি যায়, তেন্তে কি থাকিব? 3 থাকিব। 3 মাইনাছ, এতিয়া 2 বহিব আৰু এই দুটাটো পূৰণ হ'ব, √3 আৰু √2। এতিয়া √3 আৰু √2 পূৰণ কৰিলে কিমান হ'ব? √6 হ'ব। প্লাছ √2 স্কুৱেৰ কৰিলে মানে এই 2 আৰু √2 কাটি যায়, এনেকৈ ভাবা, তেন্তে কি থাকিব? 2 থাকিব। এতিয়া 3 আৰু 2 যোগ কৰিলে কিমান হ'ব? 5 হ'ব। 5 মাইনাছ 2√6। এইটোৱেই আমাৰ 1 নম্বৰৰ এনচাৰ। এতিয়া 2 নম্বৰ কুৱেশ্যনটো চাওক। 2√3 প্লাছ √5, 2√3 মাইনাছ √5। এইটো আমাৰ এইটো সূত্ৰৰ লগত মিলি আছে, a প্লাছ বি ইনটু a মাইনাছ বি। এই গোটেইটোক আমি কি ধৰিম? a ধৰিম আৰু এইটোক b ধৰিম। ধৰিলে কি হ'ব? a প্লাছ বি a মাইনাছ বি। আৰু a প্লাছ বি আৰু a মাইনাছ বি হ'লে আমি কি লিখোঁ? a স্কুৱেৰ মাইনাছ বি স্কুৱেৰ লিখোঁ। তেন্তে আমি এইটোক a স্কুৱেৰ মাইনাছ বি স্কুৱেৰ লিখিম। a স্কুৱেৰ মানে 2√3 স্কুৱেৰ মাইনাছ b স্কুৱেৰ মানে √5 স্কুৱেৰ। এতিয়া চাওকচোন, এই স্কুৱেৰটো 2ৰ লগতো আছে আৰু এই √3ৰ লগতো আছে। এতিয়া 2 স্কুৱেৰ কৰিলে মানে কি? 2 স্কুৱেৰ মানে দুটা পূৰণ হৈ আছে, আৰু দুটা পূৰণ কৰিলে কিমান হ'ব? 4 হ'ব। ইনটু √3 স্কুৱেৰ কৰিলে কি হ'ব? ৰুট আৰু এই স্কুৱেৰটো কেঞ্চেল হৈ যাব, 3 থাকিব। মাইনাছ √5 স্কুৱেৰ, এই ৰুট আৰু 2টো কাটি যাব, কি থাকিব? 5। এতিয়া 4 ইনটু 3 কৰিলে কিমান হ'ব? 12 হ'ব, মাইনাছ 5। এতিয়া 12ৰ পৰা 5 গ'লে 7 থাকিব। এইটো হৈছে 2 নম্বৰৰ এনচাৰ। এতিয়া 3 নম্বৰটো চাওক। 8 প্লাছ √3 ইনটু 2 প্লাছ √3। এইটো আমাৰ কোনো ফৰ্মুলাৰ লগত মিলা নাই, গতিকে আমি কি কৰিম? প্ৰথমে আমি এইটো দি এই দুয়োটাক পূৰণ কৰিম, তাৰপিছত এইটো দি আমি এই দুয়োটাক পূৰণ কৰিম। সেইকাৰণে প্ৰথমে আমি এইটো দি এই দুয়োটাক পূৰণ কৰিলোঁ। 8 ইনটু 2 প্লাছ √3, তাৰপিছত এইটো দি এই দুয়োটাক, সেইকাৰণে প্লাছৰ ঠাইত প্লাছ দি দিওঁ। √3 দি আমি এই দুয়োটাক পূৰণ কৰিব লাগিব, 2 প্লাছ √3। এতিয়া 8ৰ এই 2ক পূৰণ কৰিলে কিমান হ'ব? 16 হ'ব। প্লাছ 8ৰে √3ক পূৰণ কৰিলে কি হ'ব? 8√3 হ'ব। প্লাছ √3ৰে 2 দি পূৰণ কৰিলে কি হ'ব? 2√3 হ'ব। এতিয়া √3 দি √3 পূৰণ কৰিলে কি হ'ব? 3 হ'ব। এইটো কেনেকৈ হৈছে মই বুজাই আছোঁ। যদি ৰুট থকা সংখ্যা দুটাক আমি পূৰণ কৰোঁ, ধৰি লোৱা √3 দুয়োটাক ৰুট আছে আৰু ছেইম সংখ্যা আছে, যদি আমি পূৰণ কৰোঁ, তেন্তে যিটো দিয়া থাকিব এইটো বহিব। মানে
2 আৰু √2 দুইটা সেম সংখ্যা নহয় এতিয়া যদি আমি পূৰণ কৰোঁ তেন্তে তাৰ মান যিটো দিয়া থাকিব 2 দিয়া আছে 2 বহি যাব এইটো মনত ৰাখিবা এতিয়া চাওক এই 16 আৰু এই 3 আমিতো যোগ কৰিব পাৰিম 16 আৰু 3 যোগ কৰিলে কিমান হ'ব 19 হ'ব প্লাস এতিয়া এইটো চোৱা 8√3 প্লাস 2√3 এই √3 দুইটা সেম আছে গতিকে ইয়াৰ সন্মুখৰ সংখ্যাবিলাক যোগ হ'ব 8 আৰু 2 যোগ কৰিলে কিমান হ'ব 10 হ'ব 10√3 এতিয়া চাওক এইটো আৰু আমি একো কৰিব নোৱাৰিম এইটোই হ'ব 3 নম্বৰ এনসাৰ এতিয়া 4 নম্বৰ কোৱেশ্চনটো চাওক কি দি আছে 1/1 প্লাস √2 ইয়াত মন কৰাচোন এই তলৰ যিটো হৰ আছে নহয় এইটো অপৰিময় আছে আৰু এনেকুৱা কোৱেশ্চন থাকিলে আমি কি কৰিম ইয়াৰ হৰৰ যিটো মান দিয়া আছে নহয় এই মানটোৰে আমি এই হৰ আৰু লব দুইটাক উভয়ে পূৰণ কৰিম কিন্তু চিনটো চেঞ্জ কৰিম যদি প্লাস থাকে তেন্তে মাইনাস দি কৰিম আৰু যদি মাইনাস থাকে তেন্তে প্লাস দি কৰিম আমি সলিউশনটো কৰো ভালদৰে বুজি পাবা আমি কি লিখিম 1/1 প্লাস √2 এটো আমি কি কৰিম এইটো চিন চেঞ্জ কৰি এইটো দি দুইটাক পূৰণ কৰিম 1 মাইনাস √2 1 মাইনাস √2 এইটো আমি কিয় কৰিছো এতিয়া চোৱাচোন এইটো 1ক যদি আমি a বুলি ধৰো আৰু √2ক b বুলি ধৰো তে কি হ'ব a plus b a minus b আমাৰ ফৰ্মুলাৰ লগতটো মিলি গল এতিয়া আমি কৰো এতিয়া আমি জানো যে 1 দি কোনো এটা সংখ্যা পূৰণ কৰিলে যিটো সংখ্যা যেনে আছে এনে থাকে এতিয়া 1 দি পূৰণ কৰিলে কি হ'ব 1 minus √2 হৈ যাব এতিয়া এইটো চাওক এইটো আমি a plus b a minus b বুলি ধৰিছো তেন্তে কি হ'ব a square minus b square a মানে 1 square b মানে √2 minus b square মানে √2 square এতিয়া সব কি হ'ব ওপৰটো যেনে আছে তেনে থাকিব 1 minus √2 এতিয়া তলৰটো চোৱা 1 স্কয়াৰ মানে কি 1 minus √2 স্কয়াৰ মানে কি এই ৰুট আৰু এইটো কাটি যাব কি হ'ব 2 এতিয়া চাওক 1 minus √2 এতিয়া 1 ৰ পৰা -2 গলে কি হ'ব -1 থাকিব এতিয়া আমাৰ হৰটো কি হৰত কি মাইনাস ওলাই গৈছে গতিকে এটো আমি প্লাস বনাইলো এটো কেনেকৈ বনাম আমি মাইনাস দি দুইটাক পূৰণ কৰিম মাইনাস দি দুইটাক পূৰণ কৰিম 1 minus √2 মাইনাস দি দুইটাক পূৰণ কৰিম -1 এতিয়া চাওক এইটো মাইনাসে প্লাসে কি হ'ব -1 হ'ব মাইনাসে প্লাস √2 হ'ব এতিয়া মাইনাসে প্লাস হৈ যাব মাইনাসে প্লাস 1 এতিয়া আমি খজাই লিখো এই √2 প্লাস √2 টো আমি আগতে লিখি দিও √2 আৰু -1 এই 1 টো তলৰ 1 টো নিলিখিলে হয় এইটোই হ'ব তোমালোকৰ 4 নম্বৰ এনসাৰ এতিয়া 5 নম্বৰ কোৱেশ্চনটো চাওক এইটো আগৰটো নিচিনা ইয়াৰ হৰ অপৰিময় আছে গতিকে আমি এই যেটো মান দি আছে এইটো দি আমি হৰ আৰু লব দুইটাক উভয় পূৰণ কৰিম চিনটো চেঞ্জ কৰি গতিকে আমি সলিউশন কৰো 4/√7 plus √3 এতিয়া আমি এইটোৰ অকল চিন চেঞ্জ কৰি আকৌ হৰ আৰু লব দুইটা লগত পূৰণ কৰিম √7 minus √3 √7 minus √3 এতিয়া চাওক এইটো আমাৰটো ফৰ্মুলা লগত মিলি গৈ আছে এতিয়া আমি কি ওপৰৰ দুইটা পূৰণ হৈ আছে গতিকে পূৰণ কৰো 4√7 minus √3 আৰু তলত এইটো a plus b a minus b লগত মিলি আছে তে কি কৰিম a square minus b square √7 square b মানে হৈছে √3 minus √3 b square এতিয়া চাওক ওপৰটো যেনে আছে তেনে থাকক 4√7 minus √3 এতিয়া √7 স্কয়াৰ মানে ৰুট আৰু এটো কাটি যায় স্কয়াৰ তে কি হ'ব 7 minus √3 স্কয়াৰ মানে 3 এতে কি হ'ব এতে 4√7 minus √3 এতিয়া 7 ৰ পৰা 3 গলে কিমান থাকিব 4 থাকিব এতিয়া চাওকচোন আমি 4 আৰু 4 টো কাটিব পাৰিম এতিয়া আমাৰ আনসাৰটো ওলাই গল এতিয়া √7 minus √3 এইটো হ'ব আমাৰ আনসাৰ
এতিয়া 6 নম্বৰ কুৱেশ্যনটো চাওক এইটো সেম আগৰটোৰ নিচিনা হৰটো অপৰিমেয় আছে গতিকে আমি সলিউশনটো কৰো 7 প্লাস ৰুট 3 7 মাইনাস ৰুট 3 এতিয়া এইটোক আমি কি কৰিম ইয়াত মাইনাস আছে আমি প্লাস দি দুইটা লগত পূৰণ কৰিম 7 প্লাস ৰুট 3 7 প্লাস ৰুট 3 এতিয়া চাওক এই দুইটাক আমি এনেকৈ লিখিব পাৰিম তো এই দুইটা পূৰণ হৈ আছে নহয় আমি এনেকৈ লিখিব পাৰিম 7 প্লাস ৰুট 3 হোল স্কয়াৰ মানে এনেকুৱা যদি থাকে 2 ইনটু 2 তেন্তে আমি তো লিখিব পাৰো 2 স্কয়াৰ সেইকাৰণে আমি সেম আছে নহয় সেইকাৰণে আমি এনেকৈ লিখিছো এতিয়া তলৰটো তোমাৰ ফৰ্মুলা লগত মিলি আছে a minus b a plus b আমি কি কৰিম a স্কয়াৰ minus b স্কয়াৰ কৰিম a স্কয়াৰ মানে 7 স্কয়াৰ minus b স্কয়াৰ মানে ৰুট 3 b স্কয়াৰ এতিয়া ওপৰটো চোৱাচোন আমাৰ ফৰ্মুলা লগত মিলি আছে নহয় a plus b হোল স্কয়াৰ a plus b হোল স্কয়াৰ হলে আমি কি কৰো a স্কয়াৰ plus 2ab plus b স্কয়াৰ লিখো তেন্তে আমি a স্কয়াৰ মানে 7 স্কয়াৰ plus 2ab 2a মানে 7 plus b মানে ৰুট 3 এই ডট মানে ইনটু প্লাস b স্কয়ার মানে ৰুট 3 স্কয়ার তাৰপিছত তলত এতিয়া 7 স্কয়ার কৰিলে কি হ'ব মানে 7 স্কয়ার মানে 7 দুটা পূৰণ হৈ আছে 7 দুটা পূৰণ কৰিলে কিমান হ'ব 49 হ'ব মাইনাস ৰুট 3 স্কয়ার কৰিলে 3 হ'ব তে ওপৰত কি আছে 7 স্কয়ার মানে 49 প্লাস এই দুটো পূরণ হব 2 into 7 মানে 14 ৰুট 3 প্লাস ৰুট 3 স্কয়ার কৰিলে 3 হব এতিয়া 49 ৰ পৰা 3 গলে কিমান থাকিব 46 থাকিব এতিয়া সক 49 আৰু প্লাস 3 এই দুইটা তো আমি প্লাস কৰিব পাৰিম কিমান হব 52 প্লাস 14 ৰুট 3 আৰু তলত আছে 46 এতিয়া চাওকচোন আমি ইয়াৰ পৰা 2 কমন লব পাৰিম এতিয়া 2 কমন ললে কি থাকিব 2 কমন ললে 26 into 52 হ'ব প্লাস 14 পৰা 2 কমন লৈছো কি থাকিব 7 ৰুট 3 আৰু তলত আছে 46 এতিয়া আমি 46 আৰু 2 কাটিব পাৰিম 2 1 2 2 2 3 এতিয়া আমাৰ आंसर কি ওলাল 26 plus 7 root 3 by 23 এইটোৱে হ'ব আমাৰ 6 নম্বৰৰ आंसर এতিয়া 7 নম্বৰটো চোৱা এইটো আগৰটোৰ নিচিনা সেম একে ধৰণৰ কিন্তু ইয়াত তিনিটা পদ আছে নহয় সেইকাৰণে আমি তিনিটাৰ লগত পূৰণ কৰিব লাগিব ইয়াক আমি a plus b ধৰিম আৰু আমি a minus b দি পূৰণ কৰিম ইয়াক আমি a plus b ধৰিম ইয়াক আমি a minus b দি পূৰণ কৰিম ইয়াক আমি ধৰিম সেম এনেকৈ পূৰণ কৰিম তেনে প্ৰথমে সলিউশন কৰো ইয়াক আমি ধৰিছো 1/1 plus ৰুট 2 এতিয়া আমি কি কৰিম a minus b দি পূৰণ কৰিম 1 minus ৰুট 2 অলপ সৰু সৰু কৈ লিখিছো নহলে জাগা নহব ইয়াক আমি প্লাস আছে মাইনাস বনাই লিখিছো 1 minus ৰুট 2 প্লাস অর্থাৎ প্লাস 1 ৰুট 2 প্লাস ৰুট 3 এইটো আছে এতিয়া আমি ইয়াক a প্লাস b ধৰিছো আমি a minus b দি কৰিম ৰুট 2 minus ৰুট 3 ৰুট 2 minus ৰুট 3 এতিয়া আমি প্লাস আছে এইটো বহাম 1/ৰুট 3 প্লাস ৰুট 4 আছে ইয়াক আমি a plus b ধৰিছো আমি a minus b দি পূৰণ কৰিম ৰুট 3 minus ৰুট 4 ৰুট 3 minus ৰুট 4 এতিয়া চাওক এই দুইটা পূৰণ কৰিলে কি হ'ব 1 ৰ লগত পূৰণ কৰিলে সেম যেনে আছে এনে থাকিব 1 minus ৰুট 2 এতিয়া এইটো a plus b a minus b ফৰ্মুলা লগত মিলি আছে মানে a স্কয়াৰ 1 স্কয়াৰ minus b স্কয়াৰ মানে ৰুট 2
স্কুৱেৰ প্লাছ এইটো ছেইম হ'ব √2 মাইনাছ √3 1 দি পূৰণ কৰিছোঁ এতিয়া এইটো a প্লাছ b a মাইনাছ b a স্কুৱেৰ মানে কি হ'ব a স্কুৱেৰ মাইনাছ b স্কুৱেৰ a স্কুৱেৰ মানে √2 স্কুৱেৰ মাইনাছ b স্কুৱেৰ মানে √3 স্কুৱেৰ প্লাছ ছেইম 1 পূৰণ কৰিলে ছেইম √3 মাইনাছ √4 এতিয়া এইটো a প্লাছ b a মাইনাছ b a স্কুৱেৰ মানে √3 স্কুৱেৰ মাইনাছ b স্কুৱেৰ √4 স্কুৱেৰ এতিয়া চাওক ওপৰটো যেনে আছে থাকিব 1 মাইনাছ √2 এতিয়া 1 স্কুৱেৰ মানে 1 √2 স্কুৱেৰ মানে 2 মাইনাছ 2 প্লাছ √2 মাইনাছ √3 √2 স্কুৱেৰ মানে 2 √3 স্কুৱেৰ মানে 3 প্লাছ √3 মাইনাছ √4 এতিয়া √3 স্কুৱেৰ মানে 3 √4 স্কুৱেৰ মানে 4 এতিয়া ওপৰটো আছে 1 মাইনাছ √2 এতিয়া 1ৰ পৰা -2 গ'লে -1 প্লাছ ওপৰটো আছে √2 মাইনাছ √3 2ৰ পৰা -3 গ'লে -1 প্লাছ ওপৰটো থাকিব √3 মাইনাছ √4 এতিয়া 3ৰ পৰা -4 গ'লে -1 এতিয়া এটা বস্তু চোৱা তলত এইটোতো -1 এইটোতো -1 এইটোতো -1 আছে মানে আমি -1 কমন ল'ব পাৰিম -1টো আমি কমন লৈলোঁ তেনেহ'লে ইয়াত কি থাকিব -1 লৈ লৈছোঁ কি আছে 1 মাইনাছ √2 আছে প্লাছ কি আছে ইয়াত -1 লৈ লৈছোঁ কি আছে √2 মাইনাছ √3 ইয়াতো লৈ লৈছোঁ কি আছে ইয়াত প্লাছ √3 মাইনাছ √4 আছে এতিয়া চাওক -1 এতিয়া √2 কেঞ্চেল √3 কেঞ্চেল এতিয়া থাকিল কি 1 মাইনাছ √4 এতিয়া -1 1 এতিয়া √4কটো আমি 2 লিখিব পাৰিম মানে √4 মানে কি √4 মানে এনেকুৱাটো √4 মানে 2 স্কুৱেৰ এনেকৈ লিখিব পাৰিম এতিয়া 2 স্কুৱেৰ আৰু ৰুট কেঞ্চেল হ'লে কি থাকিব 2 থাকিব এতিয়া -1 এতিয়া 1ৰ পৰা -2 বিয়োগ কৰিলে কি হ'ব -1 হ'ব নহয় এতিয়া মাইনাছে কি হয় প্লাছ 1 এগুণ 1 এইটোৱে হ'ব 7 নম্বৰৰ এনচাৰ 9 নম্বৰটো চোৱা কি দি আছে তোমালোকে কুৱেশ্যন চাই ভাবি আছা কি কুৱেশ্যন দি দিলে এইবিলাক টেনশ্যন নল'বা আমি নিয়ম জানো আমাৰ নিয়ম মতে কৰিম এতিয়া এই চোৱা এই √a + x এই গোটেইখিনিক আমি a বুলি ধৰিম আৰু প্লাছ √a - x-ক আমি b বুলি ধৰিম এতিয়া যদি এইটো a + b হয় তেন্তে যদি আমি a - b দি পূৰণ কৰোঁ তেনেহ'লে আমাৰ ফৰ্মুলাৰ লগত মিলি যাব এতিয়া আমাৰ ইয়াত a + b আছে আমাৰ লাগে কি a - b দি আমি পূৰণ কৰিব লাগে তেনে আমি a - b দি পূৰণ কৰোঁ এতিয়া a হৈছে √a + x তাৰপিছত আমি মাইনাছ দিম এতিয়া b হৈছে √a - x এতিয়া যদি আমি হৰৰ লগত পূৰণ কৰিছোঁ আমি লবৰ লগতো পূৰণ কৰিম √a + x মাইনাছ √a - x এতিয়া তলৰ লাইনটো চাওক তলৰ লাইনটো আমাৰ a + b আৰু a - b ফৰ্মুলাৰ লগত মিলি আছে নহয় তেনেহ'লে আমি কি কৰিম a² - b² কৰিম এতিয়া ইয়াত a কি হৈছে a হৈছে √a + x তেনেহ'লে আমি a² কৰিম আৰু তাৰপিছত মাইনাছ দিম আৰু ইয়াত b কি হৈছে b হৈছে √a - x তেন্তে √a - x দি আমি হোল স্কুৱেৰ কৰিম এতিয়া ওপৰত চোৱা ওপৰৰ দুয়োটা পদ মিলি আছে নহয় তেনেহ'লে আমি এইটোক এনেকৈ লিখিব পাৰিম নহয়
root a plus x minus root a minus x দি আমি হোল স্কোয়ার দিব পাৰিমতো এতিয়া ওপৰৰ লাইনটো চাওকচোন ওপৰৰ লাইনটো এটা ফৰ্মুলাৰ লগত মিলি আছে নহয় a minus b হোল স্কোয়ার a minus b হোল স্কোয়াৰ আমি কি লিখো a স্কোয়ার minus twice ab plus b স্কোয়ার লিখো নহয় তেনেহ'লে আমি এতিয়া a স্কোয়ার লিখো a স্কোয়ার হৈছে root a plus x হোল স্কোয়ার মানে a স্কোয়ার এতিয়া minus 2ab কি a হৈছে root a plus x into b হৈছে root a minus x plus b square মানে root a minus x square মানে আমাৰ ইয়াত ফৰ্মুলা মতে আমাৰ a স্কোয়াৰ বহাব লাগে আমি a স্কোয়াৰ বহাইছো তাৰ পিছত আমাৰ minus 2ab বহাব লাগে আমি 2ab বহাইছো তাৰ পিছত b স্কোয়াৰ বহাব লাগে আমি তাত b স্কোয়াৰ বহাইছো এতিয়া তলৰ লাইনটো চাওক তলৰ লাইনটো কি আছে root a plus x স্কোয়াৰ হলে কি হয় root থকা সংখ্যা স্কোয়াৰ কৰিলে root টো উঠি যায় আৰু g তাকে সি বহি যায় ইয়াত কি আছে root উঠি গলে a plus x থাকিব x বহি যাব তাৰ পিছত এইটোতো সেম ধৰণৰ হ'ব root উঠি যাব তাৰ পিছত থাকিব কি a minus x এইটো ব্ৰেকেটত দিব লাগিব a minus x বহি যাব এতিয়া আমি ওপৰৰ লাইনটো চোৱাচোন ওপৰৰ লাইনটোত কি আছে root a plus x স্কোয়াৰ আছে এইটো আমি লিখিব পাৰিম a plus x তাৰ পিছত মাইনাস এটাত মাইনাস দিম 2 এতিয়া এইটো চোৱা root a plus x into root a minus x এতিয়া এইটো আমাৰ a plus b into a minus b ফৰ্মুলাৰ লগত মিলি আছে নহয় এনেহলে আমি লিখিব পাৰিম নহয় root a square minus x square টো লিখিব পাৰিম মানে এইটোক আমি a plus b আৰু a minus b হিচাপত দৰি আমি কৰিছো a square minus x square তাৰ পিছত আমি প্লাস দিম দিয়ে এইটো এতিয়া root a minus x ক আমি স্কয়াৰ কৰিলে কি হ'ব a minus x হ'ব এতিয়া ইয়াত minus x আৰু plus x টো আমি কাটিব পাৰিম তাৰ পিছত তলত চোৱা তলত a plus x এতিয়া minus a plus a কি হ'ব minus a হ'ব আৰু minus a plus x হ'ব এতিয়া ইয়াত আমি minus a আৰু plus a টো কাটিব পাৰিম তেনেহলে আমাৰ ইয়াত কি থাকিব ইয়াত প্লাস এটা আছে আৰু ইয়াত প্লাস এটা তেনেহলে কি হ'ব 2a হ'ব minus 2 root a square minus x square আৰু তলত আছে plus x কিমান হ'ব 2x হ'ব এতিয়া আমি ইয়াৰ পৰা 2 কমন ল'ব পাৰিম নহয় এই ওপৰত কি আছে 2 আছে আমি 2 কমন লৈ লম 2 কমন ললে আমাৰ ইয়াত থাকিব a minus কি থাকিব এই root a square minus x square থাকিব আৰু তলত থাকিব 2x এতিয়া আমি এই 2a আৰু এইটোৱে কাটিব পাৰিম তেনেহলে আমাৰ আনসাৰ কি ওলাব a minus root a square minus x square divided by x এইটোই হৈছে আমাৰ আনসাৰ ভিডিওটো কেনেকুৱা লাগিছে প্লিজ কমেন্ট কৰি কবা কিয়নো তোমালোকৰ ফিডবেক মোৰ কাৰণে বহুত প্ৰয়োজন